ৰূপহীহাটত অসম আৰক্ষীক ড্ৰাগছ মাফিয়াৰ ভয়ংকৰ আক্ৰমণ। ৰূপহীহাটৰ গুণাবাৰীত আৰক্ষীৰ এটি দলক ড্ৰাগছ মাফিয়াৰ আক্ৰমণ। আৰক্ষীৰ সৈন্যলৈ গুলী চালনা। ৰূপহীহাটৰ গুণাবাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰে ড্ৰাগছ মাফিয়াৰ এটি দলে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত কেইবাগৰাকী আৰক্ষীৰ লোক। 8-9জনীয়া দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত ৰয় আৰু 9ম অসম আৰক্ষীৰ বেটেলিয়নৰ জোৱান ভাস্কৰ জ্যোতি বৰা গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে ড্ৰাগছ মাফিয়া ৰাহুল ইছলামক আটক কৰিছে ৰূপহীহাট আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে 2 জাই গুলী শূন্যলৈ চালনা কৰে। ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ ৰয়ৰ নেতৃত্বত গৈছিল 5জনীয়া এটি আৰক্ষীৰ দল। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। এটা ফিজিক্যাল এছল্টৰ কেছ আহিছিলে আপোনাৰ সঞ্জীৱ কুমাৰ ৰয় ওসি হয় ৰূপহী আৰক্ষী থানা আৰু তেখেতৰ আঘাত হয় আপোনাৰ ৰাইট টেম্পৰেল ৰিজনত আৰু সিটি স্কেনৰ কাৰণে আপোনাৰ মৌফুলি মেডিকেল কলেজলৈ ৰেফাৰ কৰা হৈছে। আৰু এজন হ'ল ভাস্কৰ জ্যোতি বৰা, তেখেতৰ আৰক্ষীৰ লোক হয়, 9 ABPN বেটেলিয়ন হয় আৰু তেখেতৰ আঘাত হয় আপোনাৰ লেফ্ট টেম্পৰেল ৰিজনত আৰু এটা এব্ৰেশন আছিলে আপোনাৰ লেফ্ট সাইডে বেকত আছিলে। তেখেতৰ উন্নত চিকিৎসাৰ কাৰণে মৌফুলিলৈ ৰেফাৰ কৰা হৈছে। আমাৰ ইয়াতে নিশাৰ ভাগত আপোনাৰ 9:30 বজাত তো গুণাবাৰীত হৈছিল। ৰূপহী মডেল হস্পিটেলত প্ৰাইমাৰী চিকিৎসা কৰি উন্নত চিকিৎসাৰ কাৰণে আপোনাৰ মৌফুলি ৰেফাৰ কৰা হৈছে। গুৰুতৰ আঘাত হৈছে, মূৰত দুখ পাইছে।